হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। এই কুৰ্তিটো যে প্ৰেগনেঞ্চিৰ সময়ত কিনিছিলোঁ, আজি আকৌ পিন্ধিছোঁ। এইটো পিন্ধিলেই মানে ইমান ডাঙৰ হয় দেখিছে নহয়, ঢিলা ঢালা ডাবল এক্সেল চাইজৰ আছিলে। আগতে বৰ ভাল আছিলে, কিন্তু এতিয়াও কামত আহিছে। পিছে গৰম যিহে পৰিছে, কটনৰ হয় কুৰ্তিটো, আৰু মানে যিহেতু ঢিলা ঢালা হয় গতিকে ভালেই লাগে পিন্ধিবলৈ। তাকে পিন্ধি ওলালোঁ। এতিয়া কাপোৰ তেনেকৈ উলিয়াই থাকিবলৈও সময় নাই। মই আচলতে আকৌ অলপ কামৰ কাৰণে অফিচলৈ যাব লাগে, আৰু ইমান বেছি গৰম, মানে কি ক'ম গৰমৰ কথা। আৰু ভাদ মাহ শেষ হ'ল, তথাপিও গৰম কমা নাই। ছেপ্টেম্বৰৰ আধা দিন গ'ল, এতিয়ালৈকে গৰম কমা নাই। তাতে আকৌ কামৰ ভৰো বেছি পৰিছে। এতিয়া আকৌ এই দুপৰীয়াখন ওলাইছোঁ। সেইদিনাখন চেণ্ডেলযোৰ যে কিনা বুলি ক'লোঁ হয়, নতুন চেণ্ডেলযোৰ আপোনালোকে ইয়াৰ দুটা ব্লগৰ আগত দেখিছিলে, কিন্তু চেণ্ডেলযোৰ দেখুওৱা হোৱা নাছিলে। এইযোৰে কিনিছোঁ। এইযোৰো বহুত বেছি কমফৰ্ট হয়। পিন্ধি ল'লোঁ। তাকে নেল পলিচখিনি চাফা কৰিবলৈও সময় হোৱা নাই। চাফা কৰি যে বেলেগ লগাম সেয়া সময়ো পোৱা নাই। আৰু এয়া আহি পাই গ'লোঁ। মই টমটমত আহিছোঁ। টমটমত আহি এইকণ খোজকাঢ়ি আহি আছোঁ অফিচলৈ। যি ৰ'দ, মানে কেনেকুৱা গৰম পৰিছে আৰু উপায় নাই। আৰু চেণ্ডেলযোৰ বহুত বেছি কমফৰ্ট হয় দেই। তাৰপিছত আকৌ ইয়াতে এয়া কামৰ সময়ত অকণমান ভিডিঅ' লৈছিলোঁ। তাৰপিছত আকৌ টমটমতে উভতি আহিলোঁ। কিন্তু সময় বহুতখিনি লাগিলে, প্ৰায় 2-2.5 ঘণ্টা সময় লাগি গৈছে ইয়াতে। কামখিনিও তেনেকৈ মানে আধাহে হ'ল, আকৌ বাকীখিনি পিছত হ'ব। এইমাত্ৰ ঘৰ আহি পালোঁ। অৱস্থা বেয়া হৈ গৈছে গৰমত। আৰু এইফালে নৈক যে মাৰ লগত থৈ গৈছিলোঁ, এয়া মই আহি পালোঁ। তাইৰ এতিয়াও খবৰে নাই। মই মাতোতেও দেখিছে নহয়, নালাগেই মাকক, মানে আইতাকৰ লগতে পূৰা হেপিলি আছে আৰু আঙুলি খোৱাত ব্যস্ত। একেবাৰে গাটো ধুই আহিলোঁগৈ। ইমান ঘামিছিলোঁ নহয়, গাটো নুধুলে ভাল নালাগে। আৰু মই এইখিনিতে কথা এটা মনত পৰিলে, গা ধুই থাকোঁতে শ্বাৱাৰ লৈ গা ধুইছোঁ দেই। আৰু মোৰ দেখিছেনে আইলাইনাৰ এতিয়াও যোৱা নাই। এইটো আইলাইনাৰটোৰ বিষয়ে কৈ দিওঁ বুলি ভাবিলোঁ, আপোনালোকৰ সুবিধা হ'ব। মানে এইটো একদম ৱাটাৰপ্ৰুফ ভাল আইলাইনাৰ হয়, আৰু সেইটো হৈছে চুগাৰ পপ। এইটো ইউজ কৰি আছোঁ। একদম ঘঁহিলেও মানে নাযায়, আপুনি মেকআপ ৰিমুভাৰ নলগোৱালৈকে। ইমান বেছি ভাল হয়। মানে গা ধুওঁতে চুলি ভিজিছে, মূৰটো ধোৱা নাই, কিন্তু মানে শ্বাৱাৰ লৈছোঁ যেতিয়া, এইটো পাত এটা দেই, শ্বাৱাৰ লৈছোঁ যেতিয়া মানে পূৰা ভালকৈ লৈছোঁ আৰু মুখে চুখে। কিন্তু এয়া চাওক, ইমান ধুনীয়াকৈ মানে আইলাইনাৰখিনি আছে। একদম এনেকৈ কৰি ঘঁহিলেও এয়া চাওক অকণমানো নালাগে। স্মাচ প্ৰুফো হয়, বহুত ধুনীয়া। মানে অকতো ওপৰতো নালাগে। আপোনালোকে বহুতে হয়তো বৰষুণ বতৰত আইলাইনাৰ লগাই যাবলৈ চিন্তা হয় নহয় জানো, বৰষুণত যদি কিবাকৈ তিতা যায় লাগি যাব বুলি, বা চকুৱে টকুৱে। আৰু কেতিয়াবা গৰমৰ দিনত আলহী ঘৰতো মুখখন ধুবলৈও অকণমান চিন্তা হয়, আইলাইনাৰখিনিৰ কাৰণে ক'লা হৈ যাব বুলি, ফেচ ৱাছ কৰিব লগা হয়। গতিকে তেনেকুৱা চিন্তাৰ পৰা যদি মানে মুক্তি পাব বিচাৰিছে, তেতিয়াহ'লে এইটো কোনো মই প্ৰমোশ্যন কৰা নাই, কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে যিহেতু ভিডিঅ'টো বনাই থাকোঁ, তাৰ পৰা যদি কাৰোবাৰ কিবা এটা উপকাৰ হয়, ছোৱালী বোৱাৰী সকলোকে কৈছোঁ, চুগাৰ পপ এইটো ইউজ কৰিব পাৰে। বহুত ভাল হয়। মই অনলাইনে লৈছিলোঁ, একদম মানে পাইছিলোঁ তাতে মানে ৱাটাৰপ্ৰুফ হয় বুলি, কিন্তু মই বিশ্বাস কৰা নাছিলোঁ যেতিয়ালৈকে মই ইউজ কৰা নাছিলোঁ। এতিয়া ইউজ কৰি একদম পূৰা গম পাইছোঁ যে সঁচাকৈ হয় মানে ৱাটাৰপ্ৰুফ। সেইটো মানে যোৱাবৰ কাৰণে ভালকৈ মেকআপ ৰিমুভাৰ লগাব লাগিব, বা বহুত বেছি ঘঁহিব লাগিব, তেতিয়াহে যাব। মানে ইমান সহজে নাযায়। আৰু মই যদি মিছা কৈছোঁ, এবাৰ ইউজ কৰি চাব। এইখিনিয়ে ক'ব লগা আছিলে। আৰু ভাত নোখোৱাকৈ ওলাই গৈছিলোঁ, ভোকো লাগিছে। এতিয়া 4টা বাজি গ'ল। আজি মই সোনকালে হ'ব বুলি ভাবিছিলোঁ অফিচৰ কামখিনি, কিন্তু দেৰি লাগি গ'ল। এতিয়া ভাত খাই লওঁ। মায়েও ভাত খোৱা নাই, তাইক লৈ আছে যিহেতু, দেউতাও নাই। বাবুটো ডিউটিতে, দেউতাও ডিউটিত গৈছে। সেয়া আৰু এতিয়া আমি দুইজনীয়ে ভাত খাই লওঁ, তাৰপিছত লগ পাম আবেলিকৈ। অলপ সময় বাহিৰত নি নৈক ফুৰালোঁ, মানে ভাত খাই উঠাৰ পিছত। কাষৰে বৰমাখুড়ো আহিছিলে, এনেকৈ কথা পতা হ'ল। কিন্তু বাহিৰতো বতাহ অকণমানো নাই, মানে ইমান বেছি গৰম। আৰু এতিয়া ৰুমৰ যে ভেণ্টিলেশ্যনো এখন বন্ধ ৰখা কৰিছোঁ। আপোনালোকে চাগে মোৰ এটা ভিডিঅ'ত দেখিছে, চোৰ আহিছিল যে আমাৰ ঘৰত। এই ভেণ্টিলেশ্যনখন আমাৰ ৰুমৰ এইফালেদিয়ে জুমি চাইছিলে। আৰু এটা কথা নহয়, আপোনালোকক কোৱাই হোৱা নাই, মানে ইয়াৰ পিছতো আকৌ এবাৰ চোৰ আহিছিলে দেই, কিন্তু ভিতৰত সোমাব নাই পৰা, বাহিৰে বাহিৰে ঘূৰিয়ে আছিলে। এটা টিকলা চোৰ আহিছিলে, মানে সৰু পোৱালি এটা চোৰ। মানে সেইদিনাখন মাহঁত, মই যে গুৱাহাটী গৈছিলোঁ, সেইদিনাখন মানে মাহঁত ওৰাঙত গৈছিলে, মা ভাইটি ওৰাঙত থাকাকৈ গৈছিলে, নৈৰ 1মহীয়া সকামৰ দিনা। আৰু পিছত গুৱাহাটী যোৱাৰ দিনা বাৰু সন্ধিয়া মানে ৰাতি আহিয়ে পালে, মানে নৈৰ 1মহীয়া সকামৰ দিনা তাতে ওৰাঙত মাহঁত তাতে গৈছিলে। আৰু তেতিয়াই চোৰ আহিছিলে। দেউতা অকলে আছিলে ঘৰত, কিন্তু মানে বাহিৰে বাহিৰে ঘূৰি তেনেকৈ সুবিধা নাপালে, গুচি গ'লগৈ। কিন্তু CCTVত মানে ধুনীয়াকৈ আহিছে আৰু ভিডিঅ'খিনি। আৰু দেউতাই গম পাইছিলে আহা, মানে পিছত আমাক ফোন কৰি জনালে। আহি লৈ যেতিয়া CCTV ফুটেজ চেক কৰা হ'ল, তেতিয়া গম পালোঁ। সেই ভিডিঅ'টো নহয়, আপোনালোকক অকণমান লগাই দিম দেই। মানে একদম ইমান বেছি উপদ্ৰৱ হৈছে নহয় চোৰৰ, মানে কি ক'ম আৰু, চব জেগাতেই হৈছে বাৰু। আৰু ইয়াত চাওক দেই, মানুহ মানে ইমান লগালগি, তাৰপিছতো সিহঁতৰ ইমান সাহস। ইয়াতে
কাষত এফালে ঘৰ মাজত একদম মানে অকণমান জেগা আৰু মানে জেগাই নাই, চব লগালগি ঘৰ, ইমান বেছি হৈ গৈছে মানুহ। এতিয়াতো চবফালে মানে মানুহ ইয়াতে, কিন্তু তথাপিও ইমান বেছি চোৰৰ উপদ্ৰৱ হৈছে। মানুহ মানে যিমানে বাঢ়িছে দেখোন চোৰো সিমানে বাঢ়িছে, সিহঁতে ভয়ে নকৰে মানে কাষতে মানুহ থাকিলেও। আৰু আজিকালি চবেই সেয়া মানুহৰ ঘৰৰ ভিতৰৰ পৰা ক'তনো গম পায় ন কাৰ ঘৰত কি হৈছে, তেনেকুৱা কথা। আৰু আমাৰ ওৰাঙৰ ঘৰতো চুৰ হৈছে, সিফালেও একে কাষতে ইফালেও মানুহ, একে কাষতে সিফালেও মানুহ, তথাপিও মানে চবৰ ঘৰতে চুৰ। এতিয়া যিবিলাক কেছ শুনিছোঁ চুৰ হোৱা, তাতেওতো কাষত মানুহ থাকে, কিন্তু ক'তনো শুনা পায়, চবেই নিজৰ ঘৰতে ব্যস্ত হয়নে নাই। কাৰোবাৰ ঘৰত কিবা হ'লে এতিয়া আমি ইয়াতে কি কৰিছোঁ, কথা পাতিছোঁ, কিবা গডৰেজ খুলিছোঁ, কোনেনো গম পাব, তেনেকুৱাই কথা আচলতে। সেইটো কাৰণে মানুহ থাকিওনো কি মানে লাভ, তেনেকুৱা কথা। এতিয়া আমাৰ নতুন ঘৰটোত তাতে কাষত মানুহ, এতিয়া বাৰু দুইফালেই মানুহ হৈ গ'ল, কিন্তু আগতে মানুহ নাছিলে, আৰু তেতিয়া অৱশ্যে চুৰো নাছিলে। চুৰ বাৰু এতিয়াও তাতে গম পোৱা নাই তেনেকুৱাত, কিন্তু মানে মানুহ থাকাত যে চুৰ নহয় সেইটো কৈও লাভ নাই। গতিকে মানে ইয়াতে যেতিয়া আমি সৰু আছিলোঁ, একদম বহুত জংঘল টাইপৰ আছিলে। মই মানে কৈছোঁ চাগে আগৰ ভিডিঅ'টো, মানে ইয়াতে একদম মানুহ বহুত কম আছিলে। এতিয়াতো গোটেই ঘৰে ঘৰ, তাৰপিছতো ইমান বেছি চুৰ, কিন্তু মানে মানুহ নাথাকোঁতে চুৰো নাছিলে বেছি। আচলতে সেই আৰু চোৰৰ উপদ্ৰৱ এতিয়া বাঢ়িছে, আৰু হ'বই চবফালে মানুহৰ মানে কি ক'ব আৰু, বাৰে বছৰো মানুহ সোমাইছে ন, চব ইয়াৰে মানুহ নহয়, লোকেল মানুহ নহয়, কিছুমান বাহিৰৰ পৰা কামৰ কাৰণে আহে, কিবাৰ কাৰণে আহে। এতিয়া আগৰবাৰ যিটো চুৰ সোমাইছিলে সেয়াটো ভাড়াতীয়া আছিলে, ইয়াতে হাজিৰা কৰা, আমি চিনিয়ে পাওঁ। ভিডিঅ'টো চাগে দেখিছে, গতিকে এইবাৰৰ ভিডিঅ'টো লগাই দিছোঁ আপোনালোকক, যিহেতু কথাখিনি কৈছোঁ। আৰু চবেই কিন্তু সাৱধান হ'ব হ'ল, নিজে সাৱধানতা ল'ব লাগিব। পুলিচে পেট্ৰলিং কৰে, নকৰা নহয়, কিন্তু পেট্ৰলিঙত ইমানো ধৰা নপৰে, সিহঁতে চোৰেও মানে সিহঁতৰ কিটিপ জানে ন, চোৰৰ কিটিপ। গতিকে সেইটোৱে, আৰু নিজে সাৱধানতা ল'বৰ হ'ল। আৰু ভিডিঅ'টো চাবচোন, লগাই দিছোঁ। এইটো হয় পোৱালি চোৰ, চাওক মানে 2টা বজাৰ ঠিক আগে ৰাতি, মানে সি খালী ভৰিৰে এনেকৈ সোমাইছে, আমাৰ গেটৰ ওপৰেদি সোমাইছে, গেটত তলা মাৰা থাকে। আৰু তাৰপিছত এনেকৈ খিৰিকীবোৰেৰে জুমি চাইছে দেই, দেউতাই আছিলে অকলে ঘৰত। আৰু এয়া পিছফালৰ পাকঘৰৰ দৰ্জাত আহিও এনেকৈ কাণ উনাই চাইছে। মানে সাহসটো চাওক, ইমান সৰু পোৱালি, আৰু সিহঁতৰ মাক দেউতাকে জানো নাজানে ৰাতি 2টা বজাত যে এনেকৈ চুৰ কৰিবলৈ পঠিয়াই দিয়ে। ভিডিঅ'টো চাগে দেখিলে আপোনালোকে, আৰু মানে এইবোৰ দেখি নহয় এতিয়া সহজ লগা নিচিনা হৈ গৈছে। মানে কিছুমান মানুহে এনেকৈয়ে চলি আছে এইবোৰ কৰিয়ে। সেইটোৱে কয় নহয়, চুৰ কৰা ভাল বিদ্যা, কিন্তু ধৰা পৰিলে শিলৰ খুন্দা। গতিকে মজাটো পাবই যদি ধৰা পৰে। আৰু সেই আৰু কি ক'ব, মাক দেউতাকে পঠিয়াই দিয়ে কিছুমান পোৱালীক এনেকৈ চুৰ কৰি খাবলৈ। সিহঁতৰ লগত আৰু গেং থাকে, কিন্তু এজনে মানে সুবিধাটো সোমাই লৈ কৰি দিলে, বাকী কেইজন পিছত আহিব, তেনেকুৱা আৰু। কাৰণ অকলেতো নাহে ইমান ৰাতিখন। সেইবোৰ আৰু, সকলো সাৱধানে থাকিব, বিশেষ ক'ব লগা নাই। কাৰণ মানে বহুত বেছি উপদ্ৰৱ হৈছে চোৰৰ। আৰু আমাৰ ওৰাঙৰ ঘৰততো একে ডাঙৰ চুৰিকাণ্ড হৈ গৈছে, চব লৈ গৈছে, সোণৰ গহনা পাতি চব, আৰু মাৰ একো নাই বাচা। মানে কি আৰু, দেউতাই বহুত বেয়া লাগে আৰু, দেউতাই বনাই দিয়া চব নেকলেছ চেকলেছ সোণৰ গোটেইখিনি গৈছে। বিক্ৰমে চাকৰি পাই চব বনাই দিছিলে মাক, মানে কাণফুলিৰ পৰা আঙুঠি, খাৰু, ঢেৰ মানে চব লৈ গৈছে, মানে একো বাকী নাই আৰু। আৰু দেউতাই মানে, দেউতাৰ আনকি আঙুঠিটো, দেউতাৰ চিন স্বৰূপে মানে সেইটো আছিলে ওৰাঙৰ ঘৰত, সেয়াও মানে লৈ গৈছে চাওকচোন। মানে চোৰ আৰু কি ক'ব, সোণ গহনাটো নিছে, পইচা নিছে, লগতে মানে আচাৰ চাউল সেইবোৰো লৈ গৈছে। গতিকে আৰু কি ক'ম আৰু, সেইবোৰ মানে এতিয়া দেখি মানে হেৰি হৈ গৈছোঁ যে, এতিয়া মানে ইয়াত আহিলে মানে পালে মানে বহুত খং উঠে আৰু কি ক'ম। বুজি পাইছে চাগে, বাকী নকওঁ, চাই থাকক ভিডিঅ'টো। আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ, মায়ে নৈৰ যিটো গাৰু সেইটো আকৌ এবাৰ ডাঙৰকৈ বনাই দিলে। আগৰটো যিহেতু সৰু হৈ গৈছিলে, মানে সৰিয়হৰ গাৰুটো, আৰু তাৰ কাৰণে এটা কভাৰ বনাই আছিলে বুলি কৈছিলোঁ। কভাৰটো চিলোৱা হৈ গ'ল, আৰু তাতে মায়ে হাতেৰে ফুল তুলি মানে কি আৰু, হাতেৰে ডিজাইন কৰি মৌ বুলি লিখি দিছে। কাৰণ মায়ে তাইক মৌ বুলি মাতে, মই আপোনালোকক আগতেও কৈছোঁ। মায়ে মানে ইয়াতে বগা দি কৰা কথা আছিলে, তেতিয়া ভালকৈ জিলিকিলে হয়, কিন্তু বগা ৰঙৰ সূতা নাছিলে। আৰু এতিয়া লৰালৰিত আনিবও সময় নাই, মানে মই সোনকালে ওৰাং যাম, আপোনালোকে গম পাব। যিহেতু এতিয়া আকৌ ছুটিৰ কামখিনি হৈ গ'ল, আৰু মই সোনকালে এতিয়া ওৰাঙলৈ ঘূৰিম, আপোনালোকে ভিডিঅ'ত গম পাবই, আপডেটবিলাক পাই থাকিব। গতিকে মানে লৰালৰিকৈ তেনেকৈ কৰি দিলে আৰু মায়ে। এতিয়া সূতা আনি আকৌ কৰিবলৈ সময় নাই। মানে বেলেগ বগা সূতা আছে, কিন্তু যিটো ফুল তোলা গুলি মানে সেইটো নাই, সেইটোতহে অকণ জিলিকনি থাকে। এইটো ৰঙৰ আছিল কাৰণে এইটো দিয়ে কৰি দিলে। মানে মৰমত কৰি দিছে, কিন্তু মানে সেয়া অলপ লৰালৰি হ'ল। আৰু মায়ে এইবিলাক কাম মানে বহুত ভালকৈ কৰে, আগৰ পৰাই মোকো শিকাইছিলে, কিন্তু মোৰ ইমান ধৈৰ্য নাই। গতিকে সেয়া আৰু, মায়ে আগতে বহুত কৰিছিলে, এতিয়া বাৰু
অকণমান চকুৰো প্ৰব্লেম হয়, বেছি বেজি সূতা এইবিলাকত লাগি থাকিবলৈ মূৰ বিষায়। গতিকে আজিকালি কমকৈ কৰে, মেচিনৰ কামখিনি যিহেতু কৰিয়ে থাকে সেয়া আৰু। বাকী আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰিছোঁ। কৈছোঁৱে সোনকালে ওৰাঙত যাম, তাৰ পৰা আকৌ ব্লগ পাবই আৰু যোৱাৰ আপডেটো পাব বাৰু। গতিকে চাই থাকিব আহি থকা ভিডিঅ'সমূহ। সকলো ভালে থাকক, বাই।